মোৰ বোলে কোনো MLA মন্ত্ৰীৰ বেকিং নাই, মোৰ বোলে কোনো কোটা নাই, আমি হলো জেনারেল কাস্ট। এই যে মানুহক ভাগ ভাগ কৰা এই কলিডালো ছিঙি পেলা। আমি নতুন প্ৰজন্ম হয়, ইচ্ছা কৰি দেশ চলাবও পাৰো, চলাবও পাৰো। কোনবাই ডম্বরু বাজে মোরে শ্রোতালুতে নিতে ত্রম্বকন আছে, বাজে রুদ্রতাল নাচে মহাকাল, অভিনব তাণ্ডব বিবিধ বিভঙ্গ উলঙ্গ বিলঙ্গ। কাঞ্চনজঙ্ঘা 6 ছেপ্টেম্বৰ 2019 হয় ভাই লোক। 2019 ৰিলিজ হোৱা আপোনাৰ মানে কি জুবিন গাৰ্গৰ এখন জনপ্ৰিয় চিনেমা, নামটো কি? তো নামটো হ'ল কাঞ্চনজঙ্ঘা। হয়তো এই চিনেমাখন বহুতে চাইছে আৰু হয়তো বহুতে চোৱাও নাই। তো এই চিনেমাখনৰ বিষয়ে আমি সকলো কথা আলোচনা কৰিম, মানে A to Z। ৰাইটাৰ কোন হয়, ডাইৰেক্টৰ কোন হয়, কোনে কোনে ডাইৰেক্ট কৰিছে, এণ্ড আপোনাৰ টপ কাষ্টাৰ কোন কোন। চ' উই উইল ডিছকাছ এভৰিথিং ইন দিছ ভিডিঅ'। বাট তাৰ আগতে চাই লওক মানে কি এই চিনেমাখনৰ মানে কাঞ্চনজঙ্ঘা চিনেমাখনৰ মানে কি কিছু ডিটেইলছ, মানে কিছু মুহূৰ্ত। দ্য ট্ৰেইলাৰ অফ দ্য মুভি কাঞ্চনজঙ্ঘা। তো চাই লওক, দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি কাঞ্চনজঙ্ঘা। অসমীয়া মানুহ নহয়, অসম শ্মশানহে কোনে কয়? কমলাকান্ত ভট্টাচাৰ্য। ঠিক, তইতো পঢ়ি শুনি বহুত ডাঙৰ মানুহ হলি। গুড, কি ভাল পালি? মোৰ বোলে কোনো MLA মন্ত্ৰীৰ বেকিং নাই, মোৰ বোলে কোনো কোটা নাই, আমি হলো জেনারেল কাস্ট। অপদার্থ কি ডিসাইড করলি? মোৰ বংশত আজিলৈকে কোনেও ঘোষ দিয়াও নাই আৰু নিদিও। চাকৰিটো বোলে নহল, নিদিলে হ'বলা। আপোনালোকে আমাৰ আদৰ্শ, আমাৰ কষ্ট, আমাৰ সপোনৰ মূল্য ৰাখিছে 25 লাখ টকা। 25 লাখ টকা ইজ নট আ ফাকিং জোক। কিডনি বিকিলেও নাপাম। স্মাৰ্ট যুগত ইলেণ্টতকৈ টকাৰহে দাম বেছি। তুমি ভাঙি নপৰিবা অনিৰ্বাণ। আচল শত্ৰু কোন জানোনে? চিষ্টেম। থানাত এখন এফআইআৰ দেখি এতিয়া পিছে আপুনি কি কৰিম বুলি এই চিষ্টেম কেতিয়া চেঞ্জ হ'ব? এই যে মানুহক ভাগ ভাগ কৰা এই কলিডালো ছিঙি পেলা। আমি নতুন প্ৰজন্ম হয়, ইচ্ছা কৰি দেশ চলাবও পাৰো, চলাবও পাৰো। কোনবাই বিচৰণি ডম্বরু বাজে মোরে শ্রোতালুতে নিতে ত্রম্বকন আছে, বাজে রুদ্রতাল নাচে মহাকাল, অভিনব তাণ্ডব বিবিধ বিভঙ্গ উলঙ্গ বিলঙ্গ। কাঞ্চনজঙ্ঘা। তোৰ মুখত এইবোৰ কিহৰ দাগ? গোটেই জীৱনটো তাকেই হৈ গ'ল মা। ভাই লোক, এইয়া ট্ৰেইলাৰ চোৱা হৈ গ'ল। এইটো আছিলে মানে কি কাঞ্চনজঙ্ঘা চিনেমাখনৰ মানে এটা ছটা মোটা ট্ৰেইলাৰ। তো যি কি নহওক ভাই লোক, বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ কিছু ডিটেইলছ, মানে ৰাইটাৰ কোন হয়, কোনে লিখিছিল, মানে ডাইৰেক্টৰ কোন হয়, চ' এভৰিথিং। তো বলক চাই লওক। তো এই চিনেমাখনৰ ডিটেইলছখিনি চোৱাৰ আগতে যদি আপুনি IMDb ৰেটিং চায়, তো IMDb ৰেটিং কিমান পাইছে? তো IMDb ৰেটিং পাইছে আপোনাৰ 7.9 ৰেটিং পাইছে ভাই লোক আউট অফ 10। 10ৰ ভিতৰত মানে 7.9। আৰু ৰেটিং কৰিছে বৰ্তমানলৈকে কিমানজনে চাই লওক। বৰ্তমানলৈকে ৰেটিং কৰিছে আপোনাৰ 195, মানে 195 জনে ৰেটিং কৰিছে। আৰু ৰেটিং পাইছে 7.9, মানে 7.9 আউট অফ 10। ঠিক আছে, তো যি কি নহওক ভাই লোক, এইখন চিনেমা যদি আপুনি এতিয়া ডাইৰেক্টৰ চায় তো দেখিব মানে এয়া আপোনাৰ মানে কি এই চিনেমাখনৰ ডাইৰেক্টৰ হ'ল আপোনাৰ কোন? জুবিন গাৰ্গ। তাৰপিছত আছে আপোনাৰ অচিন্ত শংকৰ। ঠিক আছে, ডাইৰেক্টৰ হ'ল জুবিন গাৰ্গ আৰু অচিন্ত শংকৰ। আৰু ৰাইটাৰ মানে লিখিছিল এই চিনেমাখন কোনে? জুবিন গাৰ্গে লিখিছিল। ঠিক আছে, তো যি কি নহওক, আৰু ইয়াৰ যদি আপুনি ষ্টাৰিং চায়, এই চিনেমাখনৰ ষ্টাৰিং কৰিছে আপোনাৰ জুবিন গাৰ্গ, পবিত্ৰ ৰাভা এণ্ড শশংকা সমীৰ। ঠিক আছে, যি কি নহওক ভাই লোক, দেখিলে আৰু মানে কি ৰাইটাৰ কোন আছিল, মানে কি ডাইৰেক্টৰ কোন হয়, চ' এভৰিথিং। তো বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনত কোনে কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে। চ'
বলক চাই লওঁ 1 by 1 ইন ডিটেইলছত আমি সকলো চাই ল'ম মানে কি কোনে কোনে কাষ্টিং কৰিছে এণ্ড সেই আৰু চ' দ্য টপ কাষ্টাৰ অফ দ্য মুভি কাঞ্চনজংঘা বলক চাই লওক তো এইখন চিনেমাৰ যদি আপুনি টপ কাষ্টিং চায় তো টপ কাষ্টিং কৰিছে আপোনাৰ জুবিন গাৰ্গ আৰু এই জুবিন গাৰ্গে কাষ্টিং কৰিছে আপোনাৰ অনিৰ্বাণ ভট্টাচাৰ্য অনিৰ্বাণ যি কি নহওক অনিৰ্বাণ নামেৰে কাষ্টিং কৰিছে জুবিন গাৰ্গে এই চিনেমাখনত মানে আপোনাৰ কাঞ্চনজংঘা তো যি কি নহওক তাৰপিছত আছে আপোনাৰ এইজন দেখিছে এইজন হ'ল আপোনাৰ এইটো পবিত্ৰ ৰাভাই কাষ্টিং কৰিছে আপোনাৰ কি নামেৰে পবিত্ৰ নামেৰে কাষ্টিং কৰিছে ছেম তাৰপিছত আছে আপোনাৰ এইটো আপোনাৰ শশংকা সমীৰ আৰু শশংকা সমীৰে কাষ্টিং কৰিছে আপোনাৰ সমীৰ নামেৰে সমীৰ তাৰপিছত আছে আপোনাৰ এইজনী হ'ল আপোনাৰ কি বুলি কয় তানিয়া নন্দী আৰু ই কি নামেৰে কাষ্টিং কৰিছে বাই দা ৱে ইয়াতে মেনশ্যন কৰা নাই দিয়া নাই মানে তাৰপিছত আছে তানিয়াৰ পিছত আছে আপোনাৰ ত্ৰিদীপ লাহন আৰু ই কি নামেৰে কাষ্টিং কৰিছে ইয়াকো মেনশ্যন কৰা নাই যি কি নহওক তাৰপিছত আছে নেক্সট বুলি ক'লে আহিছে সঞ্জীৱ বুঢ়াগোহাঁই তাৰপিছত ইয়াৰ ফটোও নাই ফটো দিয়া নাই ইয়াতে সঞ্জীৱ বুঢ়াগোহাঁই তাৰপিছত আছে আপোনাৰ এইটো জেৰিনা বৰুৱা আৰু ই কাষ্টিং কৰিছে আপোনাৰ অন্তৰা নামেৰে ফটো দিয়া নাই বাৰু ঠিক আছে যদি ভালকৈ চিনি পায় কোনোবাই চ' অভিয়াছলি লেট মি ন' ইন দ্য কমেণ্ট বক্স তো যি কি নহওক ভাই লওক এইকেইজন আছিল মানে কি এইকেইজনে আছিল আপোনাৰ কাঞ্চনজংঘা চিনেমাখনৰ টপ কাষ্টাৰ মানে দিছ ৱাজ দ্য টপ কাষ্টাৰ অফ দ্য মুভি কাঞ্চনজংঘা বাকী আৰু কি ক'ম বাকী আৰু একো নকওঁ ভাই লওক তো বাকী জাষ্ট মানে কি যোৱাৰ আগতে এটাই কথা ক'ম কোনে এই চিনেমাখন চালে বৰ্তমানলৈ কোনে চালে আৰু কোনে চাই ভাল পালে চ' অভিয়াছলি আপোনাৰ মতামত জনাব ইন দ্য কমেণ্ট বক্স কমেণ্ট কৰিলে নিশ্চয় ভাল পাম তো যি কি নহওক ভাই লওক ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভিডিঅ'টো চাই ভাল পালে অভিয়াছলি মানে কি ডু লাইক এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো সেই আৰু মিলতে ফিৰ নেক্সট ভিডিঅ' पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।